নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ থালখনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমৰ থলুৱা এসাঁজ মই ৰান্ধিব লৈছোঁ। এয়া কল পচলা। আপোনালোকে সকলোৱে জানে আমাৰ অসমীয়াৰ এবিধ খাদ্য নহ'লে নহয় জানো, বহাগ মাহত খাবই লাগে হেনো। আজি আনিছিলে এডাল কল পচলা। এতিয়া আঠিয়া কলৰ হয়, আপোনালোকে বনালে আঠিয়া কলৰে বনাব দেই। বহুত ধুনীয়া হয়, ইমান চফ্ট নহয়, মানে বেছি জাল হোৱা নাই আৰু ইমান কোমল। মই কাটি পেলাই বহুত ভাল লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এনেকৈ কাটি লৈছোঁ। কেতিয়াবা মই বঠিৰে কাটো, আজি মই চুৰিৰে কাটিছোঁ দেই, আপোনালোকক দেখুৱালোঁ। এয়া বনাম মই আদা নহৰু অকণমান সৰিয়হ, বগা সৰিয়হটো ইয়াতে ৰেডি কৰি লৈছোঁ। আৰু দাইল দি বনাম দেই, আজি খাৰ নিদিওঁ, আজি হাজবেণ্ডে খাৰ খাব বিচৰা নাই কাৰণে। আৰু আনফালে এইটো মগু যে গোটা মগুটো অকণমান তৰকাৰী বনাম, তৰকাৰীকে বনাম। আলু এটা দি দিছোঁ ইয়াতে, নিমখ দি দিলোঁ কুকাৰতে। আজি এনেকৈ বনাই আপোনালোকক দেখুৱাইছোঁ দেই। এয়া ৰেডি কৰিছোঁ। দুপৰীয়া সাজ সকলোৱে দৈ লাগে নহয় জানো, ময়ো এনেকৈ বনাইছোঁ। আৰু এফালে ল'ৰাকো আনিব যাব লাগিব, সেইটো কাৰণে এতিয়া পটাত মই এনেকৈ পিচি লৈছোঁ। এইখিনি বগা সৰিয়হ হয়, আদা নহৰু, অইন একো মছলা মই নিদিওঁ। আমি ঘৰত খাবৰ কাৰণে ইমান চিম্পলকৈ বনাওঁ, আপোনালোকক দেখুৱাই থাকোঁ মই। আৰু এইটো কেৰাহী আপোনালোকে ইগন'ৰ নকৰিব দেই, এইটো লোহাৰ কেৰাহী হয়, কাৰণ লোহাৰ কেৰাহীত খালে বহুত ভাল হয়, সকলোৱে জানে। হাজবেণ্ডক মই কৈ থাকোঁ বেলেগ কেৰাহী এটা লাগিব, সেইটো মই দেখুৱাব লাজে লাগে। আৰু মানুহজনে কৈছে নহয় দিয়া, ইয়াতে খোৱা বহুত ভাল, আৰু সেইটো কাৰণে বনাওঁ, আপোনালোকে যেন বেয়া নাপায়। আৰু এয়া মই পটাত ধুনীয়াকৈ পিচি লৈছোঁ। আৰু এইটো কেৰাহীতে, ল' কেৰাহীতে মই তেল দিছোঁ। আৰু এয়া জলকীয়া দুটা দিছোঁ দেই, আৰু পিঁয়াজ দিছোঁ, দুইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে পচলাখিনি দি দিলোঁ, আৰু দাইলখিনিও লগতে দি দিলোঁ, আৰু নিমখ হালধি দিম। খাৰ দিলে মই হালধি নিদিলোঁ হয়, কাৰণ ইয়াতে খাৰ দি নবনাওঁ, আজি দাইলৰ সৈতে বনাম। আৰু আনফালে এইটো কুকাৰত মই এইখিনি সিজা হৈ গ'ল, কুকাৰত হুইচেল মাৰিছিলোঁ, 3-4টামান দিলে হৈ যাব। আৰু এইখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু আনফালে এইখিনি চাওক, মছলাখিনি অকণমান পানী দি লৈছোঁ, আৰু ইয়াতে দি দিছোঁ। এনেকৈ মছলা দিয়া নাই, ইয়াতে মাত্ৰ দিছোঁ বগা সৰিয়হ আৰু আদা নহৰু আৰু জলকীয়া দিছোঁ হা। আপোনালোকে এনেকৈ বনাব। আৰু কোনে কেনেকৈ বনায় মোক কমেণ্ট কৰি ক'বচোন দেই। মই জানিছোঁনে নাই বনাব, আপোনালোকে ক'ব। ইমান পাৰ্গত নহয় দেই বনোৱা, তথাপি যিখিনি জানিছোঁ আপোনালোকৰ লগত মই ডেইলি শ্বেয়াৰ কৰি থাকোঁ। আৰু আনটো কেৰাহীত এতিয়া তেল দিলোঁ, পিঁয়াজ দিলোঁ, আৰু এটা বিলাহী দিছোঁ, কাৰণ কালাৰটো ধুনীয়া হ'বৰ কাৰণে। আৰু দুটা জলকীয়া দি এইখিনি মই দাইল নহয়, এইটো মগু হয়, গোটা মগু। আৰু চাওকচোন, মই ফোৰণটো এনেকৈ দিওঁ, আপোনালোকে কেনেকৈ দিয়ে নাজানো, মই আগতে নিদিওঁ জ্বলি যাবৰ কাৰণে, অকণমান লাষ্টতে দিওঁ, অকণমান তেলটো দি যেতিয়া উঠিব। কিন্তু ফোৰণটো দিয়াৰ পিছত অকণমান ভাল ফ্ৰাই কৰি ল'ম, অকণমান নধৰে। আৰু দাইলখিনি ইয়াতে দি দিলোঁ, গোটা মগু হয়, আপোনালোকে খাবচোন, এইটো ভাল হেল্ডি হয়। আৰু ল'ৰাৰো গাটো ভাল নহয় কাৰণে আজি মই এনেকৈ বনালোঁ। কিন্তু পচলা সি নাখাব, তাৰ কাৰণে আকৌ বেলেগ এটা বনাব লাগিব, আপোনালোকক নেদেখুৱাওঁ। আৰু এইটো ৰেডি হৈ গ'ল, মোৰ পচলা প্ৰায় ৰেডি হ'বই। আপোনালোকে ঢাকোন মাৰি বহুত টাইম লৈ সিজাব, তেতিয়া খাবৰ কাৰণে বহুত ধুনীয়া হ'ব। আৰু চাওক, মই এইটো ইয়াতে আলু এটা দি দিছোঁ, ধুনীয়াকৈ যেতিয়া মিহি হ'ব পচলাখিনি, সেইটো কাৰণে। কেতিয়াবা দিওঁ দেই, আপোনালোকে নিদিলেও এইটো একো কথা নাই, স্কিপ কৰিব, যোনে দিব নোখোজে, আলু নাখাব পাৰে বহুতে। মই এনেকৈ দিছোঁ আৰু খাই ভাল লাগিবৰ কাৰণে। আৰু এইটো ৰেডি হ'ব এতিয়া, পচলাখিনি ধুনীয়াকৈ সিজি গৈছে, কালাৰটো কেনেকুৱা হৈছে আপোনালোকে ক'বচোন দেই। আৰু এয়া পচলা এইটো ৰেডি হৈ যাব। আপোনালোকে কোনে কি বনাইছে কমেণ্ট কৰিব। আৰু মোৰ ৰেচিপিবিলাক চাই আপোনালোকে কেনে পায় কমেণ্ট কৰিব দেই। আৰু চাইনে নাচাই মোৰ ভিডিঅ'বিলাক আপোনালোকে জনাব মোক, বহুত ভাল লাগিব। আপোনালোকৰ ধুনীয়া কমেণ্ট পালে মোৰ মনটো বহুত ভাল লাগি যায়, কি বুলি ক'ম। আৰু বনাবৰ কাৰণে মোৰ উৎসাহো লাগে। আৰু এইখিনি দাইলখিনি ৰেডি হৈ গ'ল। চাওক, গোটা মগু আপোনালোকে এনেকৈ বনাবচোন। গোটা মগু এনেই কেঁচা খালে কিছুমানে বেয়া পায়, আমাৰ ল'ৰাই মানে কেঁচা মগু যে একদম নাখায় জানেনে। সেইটো কাৰণে মই তাৰ কাৰণে এনেকৈ বনাই দিওঁ, খাবৰ কাৰণে। হেল্ডি হয় এইটো ডিছটো, আপোনালোকে বনাই খাব। আৰু মোক কমেণ্ট কৰিব কেনেকুৱা লাগে। এইখিনি ৰেডি হৈ গ'ল, এতিয়া মই থালখন সজাই দিম দেই। এয়া ৰেডি কৰিছোঁ ভাত, আৰু অকণমান চালাড দিছোঁ, চালাড অইন দিয়া নাই, তিয়ঁহ আছিলে, কোমলীয়া তিয়ঁহ, সেইকাৰণে কাটি লৈছোঁ। আৰু এয়া গৰমে পচলাৰ সৈতে আজি দুপৰীয়াৰ থালখন ৰেডি কৰিছোঁ। আশা কৰোঁ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই, থেংক ইউ ফৰ ৱাচিং।